৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত ওলাল জুবিন গাৰ্গৰ ঘটনাৰ বহু ভয়ংকৰ তথ্য শুনিলে গাৰ নোম শিয়ৰি উঠিব অসমবাসীৰ হত্যা কৰা হৈছিল জুবিন গাৰ্গক কি উদ্দেশ্যেৰে কৰা হৈছিল হত্যা প্ৰতিটো প্ৰশ্নৰ উত্তৰ পাব এতিয়া অসমবাসীয়ে দালাল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা নে শ্যামকানু মহন্ত কোন আসল মাষ্টাৰ মাইণ্ড অমৃত প্ৰভা আৰু শেখৰ জ্যোতিয়ে কি কৰি আছিল ছিংগাপুৰত যেতিয়া জুবিন গাৰ্গৰ লগত এই ঘটনা সংঘটিত হৈছিল কি ওলাল এছআইটিৰ চাৰ্জশ্বিটত ইয়াত থকা সেই ভিডিঅ'সমূহ টুকুৰা টুকুৰকৈ ছ'চিয়েল মিডিয়াত কোনে ভাইৰেল কৰিছিল 18 ছেপ্টেম্বৰৰ নিশা ছিংগাপুৰত জুবিনে এইদৰে উপভোগ কৰি আছিল গানৰ অনুষ্ঠান আৰু প্ৰাণৰ শিল্পীগৰাকীৰ পিছফালে ৰচা হৈছিল ষড়যন্ত্ৰ ঈশ্বৰপুত্ৰক হত্যা কৰাৰ ব্লুপ্ৰিণ্ট কিমান দিনৰে পৰা ৰচি আছিল হত্যাকাৰীয়ে 250ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ এছআইটিৰ চাৰ্জশ্বিটত ইমানেই ভয়ংকৰ তথ্য পোৱা গৈছে যে কোনেও হয়তো কল্পনাও কৰা নাছিল চাৰিটাকৈ ট্ৰাংকত লৈ যোৱা হৈছে ৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত সন্নিৱিষ্ট কৰা হৈছে বহু ধাৰা আদালতৰ মৰ্যাদাত এতিয়া চলিব বিচাৰ প্ৰক্ৰিয়া অসমবাসীয়ে অপেক্ষা কৰি থকা সকলো প্ৰশ্নৰ উত্তৰ শীঘ্ৰেই পাব দোষীয়ে দৃষ্টান্তমূলক শাস্তি ভুগিব আৰু বেছি দিন নাই ন্যায় পাব জুবিন গাৰ্গে এছআইটিয়ে চাৰ্জশ্বিট দাখিল কৰিছে আপোনালোকৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি বাতৰি আহিছে আমাৰ হাতলৈ তাৰ পৰা এইটো কথা স্পষ্ট স্বচ্ছ আৰু নিকা যে 4জন ব্যক্তিৰ বিৰুদ্ধে যিসকল ব্যক্তি ইতিমধ্যে একিউজ হিচাপে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতকৰ 4জন ব্যক্তিৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰিছে 103 বিএনএছৰ ধাৰাটো তাহানিৰ IPC 302 IPC লেখিয়া অৰ্থাৎ মাৰ্ডাৰৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে সেই ব্যক্তিকেইজন হ'ল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী এই 4জন ব্যক্তিৰ বিৰুদ্ধে চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি খবৰ পাইছোঁ যে তেখেতৰ বিৰুদ্ধে 103 এই চাৰ্জশ্বিটখনত আৰোপ লগাইছে 103 বিএনএছ নিশ্চিতভাৱে মাৰ্ডাৰৰ সংলগ্ন ধাৰা অৰ্থাৎ মাৰ্ডাৰ কৰিলে যি ধাৰা সন্নিৱিষ্ট হ'ব লাগে সেই ধাৰাটো সন্নিৱিষ্ট কৰিছে আৰু তাৰ ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয় মৃত্যুদণ্ডৰে তেনে ব্যক্তি দণ্ডিত হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব পাৰে লগতে ফাইনৰ বিধানো আছে এজন পুলিচ বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছিলে তেখেতৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰিছে সেই ধাৰাটো হৈছে সেকশ্যন 105 অফ দ্য BNS কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ এই ধাৰাটোতো যদি ট্ৰাইলৰ অন্তত দোষী সাব্যস্ত হয় তাতো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে আৰু দুজন PSক গ্ৰেপ্তাৰ কৰা হৈছিলে এই PSO দুজনৰ বিৰুদ্ধে 316 BNS এই ধাৰাটো সেকশ্যন 316 BNS এই ধাৰা আৰোপ কৰা হৈছে আৰু এই ধাৰাটো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয় BNSSত 346 বোলা এটা ধাৰা লিপিবদ্ধ আকাৰত আছে ইণ্টেনশ্যন অফ দ্য লেজিসলেচাৰ ৱাজ ক্লিয়াৰ যে 346ত লিপিবদ্ধ আকাৰত এই ধাৰাটোত কোৱা হৈছে যে গুৰুত্বপূৰ্ণ গোচৰ এনেধৰণৰ গোচৰবিলাকৰ যি দৈনন্দিন ট্ৰায়েল প্ৰক্ৰিয়া সেইটো দৈনন্দিন ভিত্তিত হ'ব লাগে আৰু এনে গোচৰত সাধাৰণতে এডজনমেণ্ট বিচাৰিলে ডিফেন্সেই হওক বা প্ৰচিকিউশ্যনেই হওক এডজনমেণ্ট সাধাৰণতে দিয়াটো কাম্য নহয় বুলি এই ধাৰাটোত সন্নিৱিষ্ট হৈ আছে গুৱাহাটীৰ পৰা জেৰিফা ৱাহিদৰ ৰিপৰ্ট টাইম 8